Hello everyone, welcome to Shiksha Setu YouTube channel. আজিৰ ভিডিঅ' বুলি ক'বলৈ গ'লে মই ADRE 3.0 ওপৰত কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। গতিকে আপোনালোকে আশা কৰোঁ মোৰ কথাকেইটা ভালদৰে শুনে আৰু এইটো ADRE 3.0 আচলতে হ'বনে নাই বা যদি হয় তাৰ এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, এক্সাম কেতিয়া হ'ব, মেইনছ আৰু প্ৰিলিমছ থাকিব নেকি, সময় কিমান আছে আমাৰ হাতত, এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টো আকাৰে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। তো প্ৰথম কথা হৈছে কি ADRE 3.0 যিটো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন সেইটো হ'বনে নহয়, পোনপটীয়াকৈ ক'বলৈ গ'লে এক্সাম হ'ব। আৰু যদি হয় এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, এক্সাম কেতিয়া হ'ব। এতিয়া এক্সাম পেটাৰ্ণ কি হৈছে, এক্সাম আমাৰ দুই ধৰণেৰে হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰ অৰ্থাৎ 2024 বছৰ ADRE 2.0 হোৱাৰ আগতে ঘোষণা কৰিছিল যে এক্সামটো APSCয়ে পতাৰ ধৰণেৰে হ'ব। কিন্তু বহু বিতৰ্কৰ অন্তত সেয়া হৈ নুঠিল, কিয়নো এক্সাম পতাৰ আগত তেনেকুৱা কোনো ধৰণৰ নটিচ দিয়া হোৱা নাছিল। গতিকে তেওঁ সিদ্ধান্ত লৈছিল যে সেইবাৰ বাৰু তেনেকৈ নাপাতে, কিন্তু নেক্সট যেতিয়া ADRE হ'ব তেতিয়া APSCয়ে পতাৰ ধৰণেৰে পাতিব। আৰু এইটো সিদ্ধান্ত তেওঁ এইবাবেই লৈছিল যে বৰ্তমান সময়ত অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আছে। গতিকে কেণ্ডিডেটছৰ সংখ্যাও প্ৰতি বছৰে দুগুণে বৃদ্ধি পাই গৈ আছে। যদি APSCৰ ধৰণেৰে পতা হয় তেতিয়া ফাৰ্ষ্ট ফেজত প্ৰিলিমছ থাকিব, য'ত প্ৰিলিমছৰ যিখন পেপাৰ আছে সেই পেপাৰ পাছ কৰিলে আপোনালোকে মেইনছ দিব লাগিব। আৰু আপোনালোকে হয়তো জানেই যে প্ৰিলিমছত দুখন পেপাৰ থাকে, এখন হৈছে GS আৰু এখন হৈছে CSET পেপাৰ। আৰু এই দুখন পাছ হ'লে মেইনছ লিখিবলৈ পোৱা যায় আৰু মেইনছৰ পাছত কি হয়, আমাৰ ইণ্টাৰভিউ হয়। গতিকে যদি APSCয়ে পতাৰ ধৰণেৰে হয় তেতিয়া কি হ'ব, কম্পিটিশ্যনটো অলপ অলপকৈ প্ৰতিটো ফেজতে কমি আহিব আৰু তেতিয়া কি হ'ব, শেষত বাছনি কৰাটো সুবিধা হৈ যাব। আৰু ছেকেণ্ড কথা হৈছে কি, বহুতে ভাবি আছে ADRE এক্সাম পেটাৰ্ণটো SSCৰ দৰে হ'ব নেকি। এতিয়া কথা হ'ল SSCৰ এক্সাম পেটাৰ্ণটো কি। SSCৰ ভিতৰত বহুত বিভাগ আছে আৰু তাৰে যদি আমি ক'ব যাওঁ তেন্তে আমাৰ ADRE এক্সাম SSCৰ CGL বা CHSLৰ দৰে হ'ব, কাৰণ তাতো কোনো ফিজিকেল টেষ্ট নাই আৰু ADREটো নাই। গতিকে কথা হ'ল SSCৰ এক্সামো 2 tier-ত হয়, যিটো SSCৰ এক্সাম, আৰু সেইটো হয় CBT মোডত, অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্টৰ ওপৰত। আপোনালোকে বাৰু সকলোৱে এইখিনি কথা জানেই, হ'লেও মই এইটো আলোচনাহে কৰিছোঁ যে কিমান চান্স আছে এক্সামটো APSC বা SSCৰ দৰে পতাৰ। এতিয়া যদি চাওঁ, অসম বৰ্তমানলৈকে ইমান উন্নত হোৱা নাই যে লাখ লাখ কেণ্ডিডেটছৰ এক্সাম CBT মোডত পাতিব পাৰিব বা বাহিৰৰ পৰা কম্পিউটাৰ ইম্পৰ্ট কৰি এক্সাম পাতিব পাৰিব যেন ধাৰণা নহয়। গতিকে আমি যদি চাব যাওঁ এক্সাম হয়তো 2 tier-তে হোৱাৰ চান্স আছে বহুত বেছি, কাৰণ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এইটো ঘোষণা কৰি দিছে। কিন্তু সম্পূৰ্ণ APSCৰ দৰেও নহয় আৰু সম্পূৰ্ণ SSCৰ দৰেও নহয় দেই। আৰু এই 2 tier এক্সামত হয়তো ফাৰ্ষ্ট ফেজত পেপাৰখনো মানে OMR বেছডে হ'ব, CBT মোডত নহয়। আৰু 2 tier যিখন পেপাৰ সেইখনো কি হ'ব, আমাৰ OMR বেছডে হ'ব। তাত মানে কোনো CBT মোডত নহয়, সেইটো পতা সম্ভৱো বৰ্তমানলৈকে হৈ উঠা নাই। আৰু তাৰপিছত হয়তো ইণ্টাৰভিউ হ'ব। আৰু লগতে এটা কথা, এতিয়ালৈকে ADRE যিমানবাৰ হৈছে ছেবাই কণ্ডাক্ট কৰিছে, দুবাৰেই হৈছে বাৰু, সেইটো কণ্ডাক্ট কৰিছে কোনে, ছেবাই। যদি APSCয়ে পাতে তেতিয়া হয়তো APSCৰ দৰে পাতিবও পাৰে, য'ত মানে মেইনছ থাকিব, তাৰপিছত ইণ্টাৰভিউ থাকিব, প্ৰিলিমছ থাকিব, তেনেকৈ দুটা এক্সাম প্ৰথমতে হৈ ল'ব, তেনেকুৱা টাইপ। তথাপিও যদিহে ছেবাই পাতে তেতিয়া আমাৰ MCQ টাইপৰে হোৱাৰ সম্ভাৱনা আছে। আৰু এয়া মাত্ৰ এটা ধাৰণাহে, সকলোখিনি মানে কেলকুলেশ্যন যদি আমি কৰি চাওঁ। আৰু এক্সাম SSCৰ দৰে হোৱাৰ চান্সেই বেছি আছে, কিন্তু CBT মোডত নহয়। আৰু কি হৈছে, এক্সাম কেতিয়া হ'ব, এতিয়া 9 অক্টোবৰ তাৰিখে যিহেতু এতিয়ালৈকে হৈ যোৱা এক্সাম সকলোৰে
ৰিজাল্ট আৰু 10 অক্টোবৰত নিযুক্তি দিয়াৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে তাৰ পাছত অৰ্থাৎ নৱেম্বৰ মানত নতুন নিযুক্তি বিজ্ঞাপন ওলাব আৰু যদি চাব যাওঁ ডিচেম্বৰ মানত অনলাইন আবেদনৰ পৰা আদি কৰি HS আৰু HSLC এক্সাম আৰু তাৰ পিছত আকৌ ইলেকশ্যন আহিয়ে গ'ল। তেনেকৈ ইলেকশ্যন অহাৰ পিছতে আমি ছেপ্টেম্বৰ অক্টোবৰ বা নৱেম্বৰ মানলৈকে মানে আমি এইটো আশা কৰিব পাৰো এক্সামটো হ'ব বুলি। গতিকে আপোনালোকৰ এক্সামটো কোন মাহত হ'ব সেইটো খাটাং কৰি ক'ব পৰা নাযাব, কিন্তু ইমানখিনি ক'ব পাৰি যে 2026ৰ শেষৰ সময়খিনিলৈকে আপোনালোকৰ এক্সাম হৈ যাব। তো যদি আমি চাব যাওঁ আল্টিমেটলি আমাৰ হাতত 1 বছৰ এটা সময় আছে। গতিকে আপোনালোকে এতিয়াও যদি পঢ়িব লোৱা নাই তেন্তে ষ্টাৰ্ট কৰক আজিৰ পৰাই। যিসকলে আগৰ পৰা এক্সাম দি আছে তেওঁলোকে জানেই কম্পিটিশ্যন প্ৰতিদিনে বাঢ়ি গৈ আছে। গতিকে যিসকলে নতুনকৈ এইবাৰ এক্সাম দিম বুলি ভাবিছে তেওঁলোকে অলপো ৰবৰ সময় নাই। যোৱাবাৰ আকৌ APSC কোচিং কৰা সকলে চাকৰি পাইছে বা তেনেকে বুলি বহুত কথা ওলাইছিলে যে ইমান মানে কেণ্ডিডেটছে APSC কোচিং কৰি আছে সিহঁতিয়ে চাকৰি পাই গৈছে, বা আমিতো ADR কাৰণে পঢ়ি তেতিয়াহ'লে ক'ত পাম, তেনেকুৱা ধৰণৰ কিছুমান কথাও ওলাইছিলে বাৰু। কিন্তু সেইটো হ'ব নালাগে, কিয়নো তেওঁলোকে APSC কোচিং কৰিছে বাবে জৰুৰী নহয় যে তেওঁলোকে APSC দিব লাগিব। গতিকে কোনে কি পঢ়িছে বা কোনে কি এক্সাম দিব সেইটো জৰুৰী নহয়। নিজে কি কৰিছো বা নিজে কিমান পঢ়িছো সেইটো জৰুৰী, আৰু চেল্ফ ষ্টাডি বহুত বেছি জৰুৰী। আৰু আপোনালোকে যদি অনলাইন প্লেটফৰ্মখনত পঢ়িবৰ বাবে বাছি লৈছে, মানে অনলাইন প্লেটফৰ্মখন যদি বাছি লৈছে ইয়াতে মই পঢ়িম, তেতিয়া বাৰু একো নাই, কিন্তু নিজৰ লগত কমেও 2খন বা 3খন বুক ৰাখক। গম পাইছে? কাৰণ চাওক বহু সময়ত আমি ফোন বা লেপটপ যিয়ে নহওক তেনেকৈ পঢ়িলে কি হয় আমি ঘপকৈ ডিষ্ট্ৰেক্ট হৈ যাওঁ। আমাৰ যদি কিবা এটা নটিফিকেশ্যন আহে চিধা আমি এইটো অপেন কৰোঁ আৰু আমি গম নোপোৱাকে আমি বেলেগ এখন জগতলৈ গুচি যাওঁ। আৰু তেনেকৈতো আমাৰ পঢ়াটোত আমাৰতো প্ৰভাৱ পৰিবই বা পৰেই। গতিকে অনলাইনত পঢ়ক, কিন্তু কিতাপো পাৰিলে পঢ়িব, কাৰণ অনলাইন পঢ়াটোৱে আমাৰ কাৰণে মানে কি চাফিচিয়েণ্ট নহয়। আৰু ভিডিঅ'টোত ইমানখিনিয়ে আছিলে, আৰু নেক্সট ADR 3.0ৰ বাবে আৰু ভিডিঅ' অনা হ'ব পঢ়াৰ ওপৰত বেছ কৰি। MCQ পঢ়িব লাগিব নে টপিক ৱাইজ পঢ়িব লাগিব, এই সকলোবোৰ ওপৰত মই আৰু ভিডিঅ' আনিম অতি সোনকালে। আপোনালোকে ইচ্ছা কৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ADR 3.0ৰ বাবে মোৰ চেনেলটোত ভিডিঅ' দিয়া আছে, আৰু অনাগত দিনত ADR 3.0ৰ যিকোনো ইনফৰমেশ্যনৰ লগতে টপিক ৱাইজ কুৱেশ্যন আনচাৰ অনা হ'ব। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ইমানখিনি আছিল ভিডিঅ'টোত। Thank you for watching and listening me. Thank you.